ডিমৰ ক্ষুদ্ৰ পাংগিঙৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপৰ পদক লাভ অঞ্চলজুৰি আনন্দৰ বন্যা উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক নেচনেল গেমছত শিৱসাগৰ জিলাৰ ডিমুৰ চেঁচামুখ ভেকুৰি চাপৰিৰ এগৰাকী প্ৰতিভাশালী খেলুৱৈ ক্ষুদ্ৰ পাংগিয়ে উচু খেলত ৰূপৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে। ডিমুৰ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনৰ উচু প্ৰশিক্ষণ কেন্দ্ৰৰ অন্তৰ্গত খেলুৱৈ ক্ষুদ্ৰ পাংগিঙে অসম দলৰ হৈ ৭৫ কিলোগ্ৰাম শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই সাফল্য লাভ কৰে। এই ঐতিহাসিক সফলতাই অঞ্চলবাসীৰ লগতে সমগ্ৰ অসমবাসীক গৰ্বিত কৰি তুলিছে। ক্ষুদ্ৰ পাংগিঙৰ পিতৃ মাতৃ খগেন পাংগিং আৰু দীপালী পাংগিঙৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলস্বৰূপে ক্ষুদ্ৰই আজিৰ এই উচ্চতাৰ চূড়াত উপনীত হোৱাৰ কথা উল্লেখ কৰিছে। স্থানীয় বিধায়ক ৰাইচাই ৰাইজ আৰু প্ৰশিক্ষক প্লাৱন বৰাই ক্ষুদ্ৰৰ এই সফলতাত উৎফুল্লিত হৈ তেখেতৰ উচ্চ জীৱনৰ এই নতুন অধ্যায়ত শুভেচ্ছা জ্ঞাপন কৰে। ক্ষুদ্ৰ পাংগিঙে সংবাদ মাধ্যমৰ আগত শিৱসাগৰৰ পৰা ৪০ কিলোমিটাৰ দূৰৰ এই ভিতৰুৱা অঞ্চলৰ পৰা আমি প্ৰতিদিনে কঠোৰ অনুশীলন কৰিবলৈ যোৱা আৰু বহু অসুবিধাৰ মাজেৰে এই পৰ্যায়ত উপনীত হৈ আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ৰূপৰ পদক লাভ কৰাটো জীৱনৰ এক সপোনৰ পূৰণ বুলি অনুভৱ ব্যক্ত কৰে। তেওঁৰ সফলতাৰ আঁৰত পিতৃ মাতৃৰ লগতে ৰাষ্ট্ৰীয় প্ৰশিক্ষক প্লাৱন বৰাৰ দিশ নিৰ্দেশনাৰ কথা উল্লেখ কৰি তেখেতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ক্ষুদ্ৰই এই সফলতাই অভাৱ অভিযোগ অতিক্ৰম কৰি কঠোৰ সাধনাৰ যোগেদি উচ্চ শিখৰত উপনীত হোৱাৰ এক উৎকৃষ্ট উদাহৰণ আগবঢ়াইছে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। বেছি বহুত ভাল লাগিছে আৰু এই ফলাফলটো পোৱাৰ কাৰণে বহুত বেছি ভাল লাগিছে। আৰু উত্তৰাখণ্ডত 28ৰ পৰা চুৰু হৈছিলে, এতিয়া 22 তাৰিখ খতম হৈছে আমাৰ ফেব্ৰুৱাৰীত। আৰু বহুত বেছি ভাল লাগিছে। আপোনালোকে মৰম চেনেৰে ইমান আগুৱাই যাব পাৰিছোঁ আৰু ছাৰে যিমান মোক কষ্ট দি প্ৰশিক্ষণ দিয়ে ইমান মই কষ্ট কৰিব পাৰোঁ। ছাৰে যিমান মোক হাৰ্ড প্ৰেক্টিচ দিলেও মই হাৰ নেমানো। ছাৰৰ বিনিময়ে মই যিমান পাৰোঁ ইমান কৰোঁ মই। আৰু ছাৰে বহুত মোক কষ্ট কৰি মোক এই পৰ্যায়লৈ পাবলৈ সক্ষম হৈছে। আৰু মই ইমানে ক'ব বিচাৰিছোঁ যে আমাৰ ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ছাৰো মোক হেল্প কৰিছে আৰু সুশান্ত বৰগোহাঁই ছাৰো মোক বহুত বেছিভাগে মোক টুইট কৰিছে, ভাল লাগিছে। আৰু ছাৰে সিহঁতে ইমান ছাপোৰ্ট কৰি যাওক আৰু ইমানেই ক'ব, বহুত বেছি ভাল লাগিছে। আগলৈ এতিয়া এছিয়ান গেমছ আহিছে, ৱৰ্ল্ড কাপ আহিছে, তাৰ বিনিময়ে মই বহুত প্ৰেক্টিচ কৰিব লাগিব আৰু ইয়াতকৈ বেছিয়ে হাৰ্ড ৱৰ্ক কৰিব লাগিব। আৰু এই পৰ্যায়লৈ যাবলৈ হ'লে আপোনালোকৰ বহুত আশীৰ্বাদ লাগিব, মৰম চেনেহ দি গৈ থাকিব আপোনালোকে মোক। আৰু মই যিমান কষ্ট পাৰিম ইমান নিজকে কষ্ট কৰিম। হয়, আমাৰ গাঁৱৰ পৰা যাবলৈ চেঁচামুখ ভেকুৰি চাপৰি যাবলৈ বহুত দূৰ আছে। আমাৰ ৰাস্তা পদূলি বেয়া। আমি ইয়াৰ পৰা যাওঁতে কেতিয়াবা বৰষুণ দিলে আমি প্ৰেক্টিচ অফ কৰিবলগীয়া হয়। আমাৰ ৰাস্তা ঘাট দেখিছে আপোনালোকে কিমান কষ্টৰে আমি যাবলগীয়া হয়। আমাৰ ৰাস্তা নাই, আমাৰ ৰাস্তা যাবলৈ ইমান কেতিয়াবা বৰষুণ দিলে আমি চাইকেল লৈ যাব নোৱাৰোঁ, বাইক লৈ যাব নোৱাৰোঁ। কেতিয়াবা লাইন গাড়ীত যাবলগীয়া হয়। ইমান কষ্ট কৰি আমি প্ৰেক্টিচ কৰিবলৈ যাওঁ। আৰু চৰকাৰৰ মোৰ এটাই অনুৰোধ কৰিছোঁ, আমাৰ ৰাস্তাখন ভাল কৰি দিয়ক। আৰু ইমানেই পাপাই মোক ক'বলৈ ভাষা নাই। যিমান কষ্ট কৰে মোৰ মা পাপাৰ মোৰ ভগৱান আৰু ছাৰে ভগৱান। মা পাপাই মোক লোকৰ পৰা আজিৰা কৰিলেও মোক খেললৈ পঠিয়ায় আৰু আমাৰ গৰু ছাগলী ম'হ চব বিকি পিনি আমাক মা পাপাই মোক খেললৈ পঠিয়ায়। হ'লেও মোক পাছলৈ তুমি যোৱা, আগলৈ যোৱা বুলি মা পাপাই মোক ইমান আগ্ৰহ দি থাকে। কেতিয়াৰ পৰা প্ৰশিক্ষণ দি আছে, ক'ত দি আছে, কেনেধৰণে আগুৱাই নিছে? আজিৰ পৰা 10 বছৰ আগৰ পৰাই ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনৰ উচু প্ৰশিক্ষণ কেন্দ্ৰত ক্ষুদ্ৰ পাংগিঙক প্ৰশিক্ষণ দি থকা হৈছে। তেখেতে নিতাই ভেকুৰি চাপৰিৰ পৰা বহুত দূৰ হয় ৰাইচাই ষ্টেডিয়ামলৈ যাবলৈ, তথাপিতো ৰ'দ বৰষুণ কাটি কৰি তেখেতে ইমান দূৰৰ পৰা আমাৰ ষ্টেডিয়ামত আহি প্ৰেক্টিচ কৰে। আৰু সেই উৎসাহ দেখি তেখেতক আমি যিমান পাৰোঁ ভাল ধৰণে প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছিলোঁ আৰু বহুত প্ৰশিক্ষণ দিছিলোঁ। আজি যেনেধৰণে আমি তাক প্ৰশিক্ষণ দিছিলোঁ ঠিক তেনেধৰণে সি শিক্ষা গ্ৰহণ কৰিছিলে, শিকিছিলে, কোনোদিনে এলাহ ভাৱ কৰা নাছিলে। তো ইমান কষ্ট কৰাৰ কাৰণে আজি সি এনেকুৱা এটা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত আজি ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। ৰূপৰ পদক লাভ কৰি অসম তথা শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিলৈ যি গৌৰৱ কঢ়িয়াই আনিছে তাৰ বাবে আমি আজি বহুত আনন্দিত হৈছোঁ। আৰু ইয়াত আগুৱাই যোৱাত আমাৰ ডিমৌ সমষ্টিৰ মাননীয় বিধায়ক সুশান্ত বৰগোহাঁই দাদাও বহুত অৰিহণা আছে। লগতে আমাৰ অসম উঁচু সন্থাৰ মাননীয় সভাপতি সম্পাদক মুৰলীধৰ চৌধুৰী ছাৰ, ৰঞ্জিত বড়ো ছাৰ, তেখেতসকলেও বহুত অৰিহণা আছে। গতিকে অসমবাসী ৰাইজে
যাতে আৰু আশীৰ্বাদ কৰক। অনাগত দিনত আমাৰ আহি থকা এছিয়ান গেমছ, ৱৰ্ল্ড চেম্পিয়নশ্বিপ, ৱৰ্ল্ড কাপ এনেকুৱা নিচিনা প্ৰতিযোগিতাতো যাতে ক্ষুদ্ৰ পাংগিঙে অসম দলৰ হৈ অংশগ্ৰহণ বা ভাৰতীয় দলক স্থান লাভ কৰি যাতে ভাল ধৰণে প্ৰশিক্ষণ লৈ যাতে ভাৰতবৰ্ষলৈ মেডেল আনি গৌৰৱ কৰি আনিব পাৰে, তাৰে আমি আশা কামনা কৰিছোঁ।